সকলোকে নমস্কাৰ জনাই নিৰুপমা এছামিজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নেক্সট ভিডিঅ' লৈ আহিছোঁ। পটুৱাহাটত যি 15তম বাৰ্ষিক অধিৱেশন তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিবচোন দেই। জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনৰ উদ্যোগত যি 15তম পটুৱাহাট বাৰ্ষিক অধিৱেশন তাৰে আজি দিনটো আহি পৰিছে। মই আপোনালোকক একবাৰ পৰিৱেশটো দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিবচোন। আৰু এয়া মই মূল গেটেৰে ভিতৰলৈ প্ৰৱেশ কৰিব বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কেনেকুৱা লাগে, যদি ভাল লাগে আপোনালোকে নিশ্চয় জনাবচোন দেই। আৰু এই অধিৱেশনখনিৰ বাবে বহুদিনৰ পৰা নৃত্য গীতৰ প্ৰশিক্ষণ দি থকা হৈছিলে। আজিৰ দিনটো আহি পৰিছে আৰু মই আপোনালোকক নৃত্যটো অলপ দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবচোন দেই। আৰু মই এবাৰ আপোনালোকক ভিতৰৰ পৰিৱেশটো এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। আমি আগতে বামুণীয়া আছিলো। মই ইতিমধ্যে কৈছোঁ যে কামাখ্যা যিটো পূজা পদ্ধতি সেইটো হৈছে ট্ৰাইবেল পদ্ধতি। ইয়াত যি আহিছে ইয়াত যিন গৈছে একচেপ্ট দি আৰু এবাৰ মই পিছফালে দেখুৱাই দিব চেষ্টা কৰিছোঁ। চাওকচোন ইমান মানুহ হৈছে মিটিংখনত, যিহেতু বাৰ্ষিক অধিৱেশন ইমান ডাঙৰকৈ পাতিছে। চাওকচোন আপোনালোকে ইমান মানুহ হৈছে ইয়াতে। আৰু আমিও এনেদৰে সাজু হ'লোঁ মিউজিক পাৰ্টিসকল, যিহেতু নৃত্যটো এতিয়া আৰম্ভ হ'বই। আপোনালোকে চাই থাকক। আৰু আমি আমাৰ নৃত্য শেষ কৰি খাবলৈ বহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানৰ পৰাই সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।